ডিএফও গুণদীপ দাস ৰেঞ্জাৰ লক্ষেশ্বৰ দাসৰ কৃপাত গোলাঘাটৰ ঘন জংঘল আৰু নৈৰ বুকুত সকলো সম্ভৱ। অবৈধ শিল বালি মাফিয়া আৰু বনদস্যুৰে দুই বিষয়াৰ মিতিৰালি। দিনে নিশাই কালিয়নী দৈগ্ৰং নৈৰ বুকুত চলিছে খনন। এইজন ডিএফও গুণমণি দাস আৰু ৰেঞ্জাৰ লক্ষেশ্বৰ দাস। বন মাফিয়া আৰু বালি মাফিয়াৰ সৈতে এই দুজন বন বিষয়াৰ সঘন মিতিৰালি। এই কথা আমি কোৱা নাই। একাংশ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি টেণ্ডাৰ পাছ নোহোৱাকৈ দিনে নিশাই দুই বিষয়াৰ সহযোগত বন মাফিয়াই চলাইছে অবৈধ শিল বালিৰ বেহা। কালিয়নী দৈগ্ৰং নৈৰ পৰা দিনে নিশাই ডাম্পাৰেৰে নিছে শিল বালি। হোটেলত বাহৰ পাতি ধন সংগ্ৰহ কৰে ডিএফও ৰেঞ্জাৰে। কাৰ্বি আংলঙৰ পৰা অবৈধভাৱে প্ৰৱেশ কৰে ডাম্পাৰ। গোলাঘাট জিলাৰ আচলতে গুণদীপ দাস যিজন ডিএফও আৰু আমাৰ ৰেঞ্জাৰ হৈ গ'ল লক্ষেশ্বৰ দাস। তো তেওঁলোকৰ গুণ্ডাৰাজ চলাইছে বুলি ক'লে সেই কোৱাৰীসমূহৰ বৰ্তমান আমি জনালৈকে টেণ্ডাৰ হোৱা নাই। যদি টেণ্ডাৰ হোৱা নাই তো ইয়াত যিখিনি আচলতে আমাৰ ইয়াত ব্যৱসায়িক আছে সেই ব্যৱসায়িকসকলে আচলতে কি ধৰণে এই শিলেই হওক বালিয়ে হওক আচলতে আমদানি ৰপ্তানি কৰাত আচলতে তেওঁলোকে সুবিধা পাইছে। এই কিছুমান আচলতে গোলাঘাট ৰেঞ্জাৰে হওক আচলতে এই ডিএফওয়ে হওক কিছুমান প্ৰত্যক্ষ পৰোক্ষভাৱে আমি প্ৰমাণো দিব পাৰিম যে তেওঁলোকে ক'ত কেনেকৈ পইচা লয়। আপুনি চাবলৈ যদি যায় তেওঁলোকে হোটেলত কিছুমান বাহাৰ পাতি লয়, হোটেলত আপোনাৰ পইচা লোৱা আমি গম পাওঁ। এইখন চৰকাৰৰ একাংশ ঘোষখোৰ চৰকাৰী বিষয়া তথা নেতা পালি নেতাৰ কৃপাত সকলো সম্ভৱ। গোলাঘাটৰ বকিয়াল নুমলীগড় মূৰফুলনি খণ্ড বন কাৰ্যালয়ৰ একাংশ বিষয়া কৰ্মচাৰীৰ নেতৃত্বত চলি আহিছে শিল বালিৰ অবৈধ বেহা। চৰকাৰক কৰ ফাঁকি দি বকিয়াল সুন্দৰপুৰ বুঢ়া গোহাঁইঘাট কলিয়নী নগাকটা কাঠনি শ্যামৰায়পুৰ মূৰফুলনি নুমলীগড় কানাইঘাট পাৰঘাট আদিকে ধৰি বহু অঞ্চলত দৈনিক অবাধ গতিত চলি আহিছে অবৈধ খনন। আমাৰ গোটেই নুমলীগড় অঞ্চলত মানে এনেকুৱা বালিৰ মানে অবৈধভাৱে চলি আছে, যিটো আমাৰ এই ঠাইত যিবোৰ আমাৰ এই মূৰফুলনি নুমলীগড় আৰু বকিয়াল বন বিষয়া তেওঁলোকৰ নেতৃত্বত এই গোটেই বালিৰ অবৈধভাৱে বেপাৰ চলি আছে। আৰু এইবিলাকৰ মানে প্ৰশাসনে কোনো ধৰণৰ ইয়াৰ কোনো সিদ্ধান্ত লোৱা নাই। তেওঁলোকে নিজৰ পকেট গৰম কৰি আছে। পইচা তেওঁলোকে চৰকাৰে টেক্স পাব লাগিছিলে, কিন্তু তেওঁলোকে চৰকাৰক টেক্স নাপায় নহয়, তেওঁলোকৰ পকেটত গৰম কৰি আছে। কেৱল মাত্ৰ কেইটামান টকাৰ বিনিময়ত ডিএফও গুণদীপ দাস আৰু ৰেঞ্জাৰ লক্ষেশ্বৰ দাসক মেনেজ কৰি দালালে চলাই আহিছে খনন। এই অবৈধ খননৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব চৰকাৰ তথা প্ৰশাসনে, সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট DY365।